নহয় যেতিয়া আমাৰ চৰকাৰৰ দিনতো কেইবা ঠাইতো হেৰিয়া হ'ল আমাৰ চৰকাৰৰ দিনত বিপুৰত আমাৰ হৈছিলে আমাৰ চৰকাৰৰ দিনত আমাৰ মৰিগাঁৱত হ'ল তেনেকুৱাকৈ আমি 16 চনত আমি চৰকাৰ গঠন কৰিছোঁ 16 চনৰ পৰা 25 চনলৈ 9খন সাহিত্য সভা হৈছে এই 9খন সাহিত্য সভাৰ ভিতৰত 8খনতো কৰিব পৰা নাই 8খনত য'ত আমি কৰিছিলোঁ তাতেতো আমাৰ মন্ত্ৰী বিধায়ক আছে গতিকে সেইটো নহয় যে মানুহৰ যেতিয়া পৰিকল্পনা থাকে মানুহ যেতিয়া কিছু সময় লৈ পেলাই কামবোৰ কৰিবলৈ ভাবে তেতিয়া সকলোতে সফলতা লাভ কৰিব পাৰে আৰু সকলোৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱাকৈ ইয়াত আহি পেলাই এটা মাৰ্গদৰ্শন কৰিছে তেওঁ নেপথ্যত এই জনসাধাৰণৰ জৰিয়তে আমি ভোট বিচাৰিবলগীয়া একো নাই কাৰণ এতিয়া অসমৰ 80% মানুহে আমাকে ভোট দিয়ে কিন্তু এইসকল মানুহৰ জৰিয়তে গ্ৰন্থৰ প্ৰতি উৎসাহ বৃদ্ধি কৰাৰ কাৰণে আজি আমি এনেকুৱাকৈ সকলোকে আৰু আজি চাওক যদি সেইটো হয় সেইটো হ'লেতো আমাৰ মাজত সমন্বয় নহ'বগৈ কাৰণ আজি আমি ৰণোজ পেগু ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে উত্তৰ অসমৰ পৰা এবাৰ সহায় কৰিব লাগে বজালিত সহায় কৰিব লাগে সহায় কৰি দিছে আহাৰ পঠাই দিছে তাৰ পৰা বৰাকত আহ্বান জনাইছিলোঁ বৰাকৰ মানুহে কোনো দিন মানে অসম সাহিত্য সভাত কোনো সঁহাৰি দেখুওৱা নাই হয়তো দুই এজন যি বৰাকৰ অসমীয়া আছে তেওঁলোকে হয়তো প্ৰতিনিধি হৈ থাকে কিন্তু কৃষ্ণেন্দু পাল ডাঙৰীয়া তেওঁলোকে বৰাকৰ পৰা এসাঁজ আহাৰ পঠাই দিছে মানুহৰ পৰা খুজি মেলি পেলাই আমাৰ কৌশিক ৰয় এসাঁজ জলপান পঠাই দিছে এইটো যিটো সমন্বয় আৰু সেই সমন্বয়ৰ ফলস্বৰূপে কি হ'লগৈ আমি আজি কৌশিক ৰয়ক আনি পেলাই ভাষণ দিব দিছিলোঁ আৰু তেতিয়া তেওঁ ভাষণত কৈছে যে শিলচৰত থকা যিটো অসম সাহিত্য সভাৰ কাৰ্যালয় তাৰ মেৰামতিৰ দায়িত্ব তেওঁলোকে লোৱা বুলি আজি ঘোষণা কৰিছে এইটোৱেতো আমি সফলতা আজিলৈ কোনো বৰাকৰ বিধায়কক আনি পেলাই অসম সাহিত্য সভাই সন্মানো দিয়া নাই বা তেওঁলোকৰ ওচৰত কোনো ধৰণৰ অনুৰোধো জনোৱা নাই মই আজি অনুৰোধ জনাইছিলোঁ আজি তেওঁলোকক সন্মান দিছোঁ সাহিত্য সভাৰ আজি চিৰযুগমীয়া হ'ব শিলচৰৰ কাৰ্যালয়টো গতিকে তেনেকুৱাকৈ কাম কৰিব লাগিব অকল মেলামুখি কৰিলেতো নহ'বগৈ গতিকে নিখুঁত পৰিকল্পনা কৰিলে নিশ্চিত ওপৰত সফল হ'ব পাৰে এয়া আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিক্ৰিয়া ইতিমধ্যে শুনিছে আৰু বিষয়টোক লৈ যিহেতু চৰ্চা চলি আছে আৰু সমান্তৰালকৈ সাহিত্য সভাৰ আজিৰ দিনটোতো কিন্তু দেখিবলৈ পোৱা গৈছে এয়া ভট্টদ্বীপ ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত হৈছে 9:30 বুৰঞ্জী সন্মিলনো আছে